মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ ল'বা। মই আজি তোমালোকৰ বিজ্ঞানৰ অধ্যায় 13ৰ শব্দ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। বাৰু শব্দ তোমালোকে বিভিন্ন ঠাইত বিভিন্ন পৰিৱেশত শুনি আহিছা। এতিয়া শব্দৰ সৃষ্টি কেনেকৈ হয়? কোনো এটা বস্তু কঁপিলে বা কম্পন হ'লে শব্দৰ সৃষ্টি হয়। এইটো কথা তোমালোকে ক্লাছ 7ত পাই আহিছা। গছৰ পাতৰ শব্দ বতাহ উঠিলে আমি পাওঁ। এই বতাহে গছৰ পাতটো কঁপাই কাৰণে আমি ইয়াৰ পৰা এটা শব্দ পাওঁ। ঠিক তেনেকৈ তোমালোকৰ বিদ্যালয়ৰ বেলটো চকীদাৰে যেতিয়া বজায় তেতিয়া বেলটোত কম্পনি উঠে, যাৰ ফলত শব্দৰ সৃষ্টি হয়। বাৰু তোমালোকে এটা কাম কৰিবা, চকীদাৰে যেতিয়া বেলটো বজায় তেতিয়া চকীদাৰৰ ওচৰত থাকি বেলটো বজোৱা শেষ হ'লে তোমালোকে চুই চাবা বেলটো, তেতিয়া হাতত এটা কঁপনিৰ অনুভৱ হ'ব। ইয়াৰ পৰা তোমালোকে নিশ্চয় গম পাইছা যে কম্পনৰ ফলতহে শব্দৰ সৃষ্টি হয়। শব্দই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিভিন্ন ধৰণৰ যোগাযোগ, বিভিন্ন ধৰণৰ কথা বতৰা, এইবোৰৰ কাৰণে আমি শব্দ প্ৰয়োগ কৰোঁ। ধৰা টিভি, ৰেডিঅ', মোবাইল ফোন, এইবোৰ একোটা যোগাযোগৰ মাধ্যম হয়। ইয়াৰ সহায়ত আমি শব্দ শুনা পাওঁ, শব্দ সঞ্চালন হয় ইয়াৰ মাধ্যমেৰে। তোমালোকে তোমালোকৰ চাৰিওফালে থকা শব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে? তোমালোকে চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মটৰ গাড়ী আদিৰ শব্দৰ যিটো সৃষ্টি হয় সেইবোৰ বস্তু তোমালোকে তালিকা কৰিবা। তোমালোকে নিশ্চয় বাদ্যযন্ত্ৰ দেখিছা। বাদ্যযন্ত্ৰ হ'ল গান বজনাত যিবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়, যেনে দতৰা, ঢোল, খোল। বিহুত তেনেকৈ ঢোল, তাৰপিছত পেঁপা, গগনা, তাল, এইবোৰ বাদ্যযন্ত্ৰ নিশ্চয় তোমালোকৰ চিনাকি হয়। এই বাদ্যযন্ত্ৰবোৰ যেতিয়া বজোৱা হয় তেতিয়া বাদ্যযন্ত্ৰবোৰত কঁপনিৰ সৃষ্টি হয়, আৰু এই কঁপনিৰ ফলতেই শব্দৰ সৃষ্টি হয়। তোমালোকে চেতাৰ দেখিছা। শাস্ত্ৰীয় সংগীতত চেতাৰ ব্যৱহাৰ কৰা হয় বেছিকৈ। এই চেতাৰত যেতিয়া তাৰটোত বজোৱা হয়, তাৰটো লৰাই দিয়া হয়, তেতিয়া গোটেই বাদ্যযন্ত্ৰটোই কঁপি উঠে। ইয়াৰ ফলত কি হয়? এটা শব্দৰ সৃষ্টি হয়। তোমালোকে বাঁহী দেখিছা। মুখেৰে ফুৱাই বাঁহী বজোৱা হয়, আৰু এই বাঁহীত এটা বায়ুৰ কঁপনি উঠে আৰু ইয়ে শব্দলৈ ৰূপান্তৰিত হয়। কম্পমান বস্তুৰ দ্বাৰা শব্দৰ যে সৃষ্টি হয় এইটো কথা তোমালোকে গম পালা। তোমালোকে আৰু এটা পৰীক্ষা কৰি চাবা যে তোমালোকে ঘৰৰ চচপেন বা থাল এখন মুক্তভাৱে ওলমাই ল'বা। ওলমাই লৈ তাত চামুচেৰে কোবাই দিবা, আৰু তাৰপিছত তোমালোকে চুই চাবা, বস্তুটো কঁপি আছে বুলি গম পাবা। ঠিক তেনেকৈ কাঁহৰ থাল এখনত পানী লৈ তোমালোকে চামুচেৰে থালখনৰ কাষত কোবাই দিবা, এটা শব্দ হ'ব আৰু পানীখিনি কঁপি উঠিব। পানীখিনিত এটা ঢৌৰ সৃষ্টি হ'ব। তোমালোকে লক্ষ্য কৰিবা। ইয়াৰ পৰা বুজা যায় যে শব্দ সৃষ্টি কৰিবৰ কাৰণে কি হয়? কম্পনৰ প্ৰয়োজন হয়।
তাৰ উপৰিও তোমালোকৰ বাকচটো কম্পাছ বাকচটো দিশে দিশে ৰবাৰ এডাল টানকৈ মেৰিয়াই ল'বা। তাৰপিছত তাঁৰডালৰ দুইফালে শলা দুডাল সোমাই ল'বা, মাজত তাঁৰডাল দাং খাব আৰু তেতিয়া দোতৰা যেনেকৈ বজাই দিবা। এটা শব্দ পাবা তোমালোকে। এতিয়া দোতৰাৰ নিচিনা শব্দ হওক বা ভৱানী শব্দ হওক, কিবা এটা শব্দ পাবা। তেতিয়া তাঁৰডাল লক্ষ্য কৰিবা, তাঁৰডাল দুফালে কঁপিবলৈ ধৰে। ইয়াকে কি ক'ম আমি? কম্পন বুলি কওঁ। মাধ্যম যেতিয়া ইফাল সিফাল কৰে বা তল ওপৰ কৰে বা অগা পিছা কৰে, ইয়াকে মাধ্যমৰ কি কোৱা হয়? কম্পন বুলি কোৱা হয়। বাৰু তোমালোকে বিভিন্ন বাদ্যযন্ত্ৰ যিবোৰ জানা তাৰে এখন তালিকা প্ৰস্তুত কৰিবা আৰু পাৰিলে এইবোৰৰ শব্দৰ বিষয়ে অলপ দুই এটা শব্দ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকক কেইটামান গিলাচ ল'বলৈ ক'লোঁ। গিলাচকেইটাত তোমালোকে বিভিন্ন পৰিমাণৰ পানী সোমাই ল'বা। সোমাই লৈ তোমালোকে কাঠ পেঞ্চিল বা চামুচ এটাৰে গিলাচকেইটা বজাই দিবা। বজালে কি হ'ব? বিভিন্ন ধৰণৰ প্ৰতিটো গিলাচৰ একে শব্দ নাপাবা তোমালোকে। বিভিন্ন ধৰণৰ শব্দ এটা পাবা, বেলেগ বেলেগ শব্দ। ইয়াৰ কাৰণটো তোমালোকে গম পাইছানে? ইয়াৰ কাৰণটো হ'ল যে জলতৰংগৰ ফলত এই শব্দবোৰ বিভিন্ন হৈছে। যে পানী কম বেছি কৰাৰ লগে লগে কি হয়? শব্দটোৰ তীক্ষ্ণতা বা তীব্ৰতাটো কম বেছি হয়। ইয়াক কি কোৱা হয়? জলতৰংগ বুলি কোৱা হয়। মানুহে শব্দৰ সৃষ্টি কেনেকৈ কৰে? এইটো আমাৰ প্ৰশ্ন। মানুহৰ গলত এটা গলগণ্ড থাকে। তোমালোকে চুই চাব পাৰা। তোমাৰ বুকু আৰু গলৰ মাজত গলটোত চুই চালে উশাহ এটা ঠাই পাবা এখন। সেই ঠাইখনেই হ'ল কি? স্বৰতন্ত্ৰ। এই স্বৰতন্ত্ৰতে শব্দৰ সৃষ্টি হয়। স্বৰতন্ত্ৰ বায়ু চলাচলত কম বেছি কৰাৰ ফলত শব্দৰ সৃষ্টি হয়। যেতিয়া আমাৰ হাঁওফাঁওৰ পৰা বায়ু ওলাই আহে, এই বায়ুক স্বৰতন্ত্ৰত থকা ছিদ্ৰেদি আৰু স্বৰতন্ত্ৰৰ দুফালে থকা কিছুমান মাংসপেশীয়ে ইয়াক নিয়ন্ত্ৰণ কৰি কম বেছি পৰিমাণে উলিয়াই দিয়ে আৰু ইয়াৰ ফলত শব্দটোৰ কম বেছি আমি শুনা পাওঁ। যে হাঁওফাঁওৰ ছিদ্ৰৰ মাজেৰে বায়ু যেতিয়া জোৰে ঠেলি আমি পঠাই দিওঁ বাহিৰলৈ, তেতিয়া স্বৰতন্ত্ৰই কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয়। স্বৰতন্ত্ৰৰ সৈতে আমাৰ মাংসপেশীয়ে নলী দুডালক টান আৰু কেতিয়াবা ঢিলা কৰি ৰাখে, যাৰ ফলত শব্দৰ পৰিৱৰ্তন হয়। বাৰু শব্দ সঞ্চালন হ'বলৈ যে মাধ্যমৰ প্ৰয়োজন, এইটো কথা তোমালোকে জানানে? যে শব্দ এটা এঠাইৰ পৰা আন ঠাই যাবলৈ হ'লে বা আমি কাণেৰে শুনিবলৈ হ'লে আমাক মাধ্যমৰ প্ৰয়োজন হ'ব। মাধ্যম মানে যাৰ মাজেৰে শব্দটো পাৰ হৈ যাব পাৰে তাকে মাধ্যম বুলি কোৱা হয়। এই মাধ্যমেৰে যাবলৈ হ'লে মাধ্যমটো কঁপিব লাগিব বা মাধ্যমটোৰ প্ৰয়োজন হ'ব। এতিয়া তোমালোকে ইয়াৰ কাৰণে এটা কাম কৰিব পাৰা। তোমালোকে কাঁচৰ বয়াম এটা ডাঙৰ ধৰণৰ, তাত তোমালোকে মোবাইল ফোনটো ৰিংটন দি সোমাই দি মুখৰাটো মাৰি দিবা। তেতিয়া বাহিৰৰ পৰা তোমালোকে শব্দটো শুনিবলৈ পাবা।
তাৰপিছত কি কৰিবা, মোবাইলটোৰ লগত মুখৰাটো ফুটা কৰি তাৰ লগত নিষ্কাশন পাম্প এটা সংযোগ কৰিবা। সংযোগ কৰি পাম্পাৰটো লাহে লাহে তল ওপৰ কৰিবা আৰু বয়ামৰ ভিতৰৰ বায়ুখিনি লাহে লাহে বাহিৰলৈ ওলাই আহিব। যিমান লাহে লাহে ওলাই আহিব সিমান মোবাইল ফোনৰ শব্দটো লাহে লাহে কমি যাব। এটা সময়ত বায়ু যেতিয়া নাইকিয়া হ'ব বয়ামটোৰ ভিতৰত, তেতিয়া কি হ'ব, মোবাইলটো বাজি থাকিব কিন্তু তুমি শুনা নাপাবা। আকৌ তোমালোকে নিষ্কাশন পাম্পৰ সংযোগটো বিচ্ছিন্ন কৰি হাতেৰে চেপি ধৰি লাহে লাহে বায়ু সোমাবলৈ দিয়া। মোবাইল ফোনৰ শব্দটো আকৌ তোমাৰ কাণত পৰিব। ইয়াৰ পৰা তোমালোকে নিশ্চয় এইটো বুজিছা যে মোবাইল ফোনৰ শব্দটো আমি বায়ু থাকিলেহে শুনা পাওঁ। তাৰমানে বায়ু হ'ল এটা মাধ্যম, এই মাধ্যমৰ ফলত শব্দটো সঞ্চালন হয়, যাৰ ফলত আমি শব্দটো শুনা পাওঁ। যদি মাধ্যম নাথাকে কেতিয়াও আমি শব্দ শুনা নাপাওঁ। এই শব্দই বায়ুত চাপৰ সৃষ্টি কৰে আৰু বায়ুত কম্পনৰ সৃষ্টি কৰে। এই কম্পনে আমাৰ কাণৰ ভিতৰৰ পৰ্দাখনত গৈ খুন্দা মাৰে, যাৰ ফলত আমি শব্দ শুনা পাওঁ। আমি আজি ইমানখিনিলৈকে ৰাখিম। অহা সপ্তাহত আমি বাকীখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম।